আজি হৈছে 18 জুন। আজি 18 জুনৰ সন্ধিয়া কেইটামান গুৰুত্বপূৰ্ণ খবৰ আপোনালোকলৈ লৈ আহিছোঁ। আপোনালোকে ভিডিঅ'টো শেষৰলৈকে চাব বুলি আশা কৰিলোঁ। শেষত আপোনালোকৰ মন্তব্য কমেণ্টৰ জৰিয়তে জনাবলৈ নাপাহৰিব আৰু ভিডিঅ'টো ভাল পালে লাইক এটা কৰি দিব আৰু শ্বেয়াৰ কৰি দিব বুলি আশা কৰিলোঁ। এতিয়া প্ৰথমটো খবৰ যদি আমি চাওঁ, নীলাচলৰ বুকুত অম্বুবাচীৰ উৎসাহ, প্ৰায় 8 লাখ ভক্তক আদৰিবলৈ সাজু। তেতিয়া আপোনালোকে গম পাইছে মাজত মাত্ৰ আৰু এই 2টা দিন আৰু 2টা দিনৰ পিছতে হয় নীলাচলৰ বুকুত অম্বুবাচী আৰম্ভ হ'ব, মেলা আৰম্ভ হ'ব আৰু এই অম্বুবাচীলৈ উৎসাহ প্ৰায় এই যি 8 লাখ, এইবাৰ 8 লাখ ভক্তক আদৰিবলৈ সাজু হৈ উঠিছে। তেতিয়া ভক্তই সেইখিনি ভিৰ কৰা দেখা গৈছে মাজত মাত্ৰ আৰু কেইটামান দিন। নেক্সট খবৰ যদি চাওঁ, সমাগত নীট পুনৰ পৰীক্ষা সন্দৰ্ভত বৈঠক। এতিয়া মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ উপস্থিতিত আগন্তুক যি নীট পৰীক্ষাক লৈ সেইখিনি তেওঁলোকে আলোচনা কৰিছে যে পৰীক্ষা কেন্দ্ৰৰ পৰা কিমান দূৰত সেইখিনি চিকিউৰিটি দিয়া থাকিব বা এই যি পৰীক্ষা কেন্দ্ৰৰ ওচৰে পাজৰে যিসমূহ নিয়ম তেওঁলোকে কৰিব লাগে সেইখিনি ক্ষেত্ৰত এতিয়া বৈঠক আলোচনা হৈ গৈছে ইতিমধ্যে। তেওঁলোকে সকলোখিনি ব্যৱস্থা গ্ৰহণ কৰিছে চৰকাৰৰ ফালৰ পৰা। নেক্সট খবৰ যদি চাওঁ, উন্নয়ন পৰিষদসমূহৰ মুখ খুলিলে মন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়া। এতিয়া মন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়াই ক'লে যে উন্নয়নৰ হকে উন্নয়নৰ স্বাৰ্থত তেওঁলোকক সেইখিনি দায়িত্ব দিয়া হৈছিল আৰু তেওঁলোকে কি কাম কৰিলেনে, তো কি কাম কৰিলে কি কাম নকৰিলে সেই সকলোখিনি এতিয়া তেওঁ সেইখিনি মুখ খুলিছে। তেওঁ এফালৰ পৰা সেইখিনি কৈ গৈছে। তো এতিয়া মন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়াই এই সন্দৰ্ভত সকলোখিনি কোৱা দেখা গৈছে। নেক্সট খবৰ যদি চাওঁ, ৰাজ্যত জাপানীজ এনকেফেলাইটিছত ভয়ংকৰ প্ৰাদুৰ্ভাৱ। তো এতিয়া আপোনালোকে সাৱধানে থাকিব। তো এতিয়া আপোনালোকে এইখিনি গমেই পাইছে ৰাজ্যত যি জাপানীজ এনকেফেলাইটিছৰ ভয়ংকৰ প্ৰাদুৰ্ভাৱ হৈছে আৰু এতিয়া বহুতো তেনেদৰে আক্ৰান্ত হৈছে আৰু বিশেষকৈ নিজে সাৱধানে থকাটো বহুত বেছি দৰকাৰী। সাৱধান হৈ থাকিব, নহ'লে আগন্তুক সময়ত আপোনালোকে গমেই পাইছে খবৰবিলাক কেনেকুৱা ধৰণৰ আহি আছে আৰু এইটো সময়ত বহুত বেছি এনেকুৱা ধৰণৰ এই যি খবৰবিলাক হয় বা এই এনেকুৱা ধৰণৰ যি ৰোগবিলাকে বহুত বেছি এনেকুৱা ধৰণৰ হোৱা দেখা যায়। তো ৰাজ্যত এই যি জাপানীজ এনকেফেলাইটিছত ভয়ংকৰ প্ৰাদুৰ্ভাৱ। নেক্সট খবৰ যদি চাওঁ, শিৱসাগৰ জিলাত বন্ধ হোৱাৰ পথত প্ৰায় 458খন চৰকাৰী প্ৰাথমিক বিদ্যালয়। এতিয়া এমালগেমেশ্যন হ'ব। যিহেতু এতিয়া আপোনালোকে যদি চায়, এতিয়া শিক্ষা ক্ষেত্ৰত এতিয়া ৰণোজ পেগু ডাঙৰীয়াই হওক, শিক্ষামন্ত্ৰী মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে হওক, যে কৈছে কি যে আগন্তুক সময়ত আমি শিক্ষা ক্ষেত্ৰত বহুত বেছি কাম কৰিব লগা আছে আৰু কাম কৰি যাম। এতিয়া কথাটো হ'ল কি, এতিয়া শিৱসাগৰ জিলাত যি প্ৰাথমিক বিদ্যালয়সমূহ আছে, প্ৰায় 58খন প্ৰাথমিক বিদ্যালয়ত এতিয়া কিন্তু তেওঁলোকে চলাব পৰাকৈ ছাত্ৰ ছাত্ৰীৰ সংখ্যা 3 তাকৰ। তো এতিয়া এইবাবে এতিয়া এই যি প্ৰাথমিক বিদ্যালয়সমূহ একত্ৰীকৰণ কৰাৰ ক্ষেত্ৰত তেওঁলোকে আগবাঢ়িছে। এতিয়া এটা সময়ত যদি আমি চাওঁ, তেনেহ'লে সেই যিসমূহ বিদ্যালয় প্ৰতিষ্ঠা কৰিছিলে লোকসকলে বা তেওঁলোকে সেই যি প্ৰতিষ্ঠা কৰি সেইখিনি প্ৰাণ দি থৈ গ'ল সমাজখনৰ বাবে, ৰাইজৰ বাবে, তো এটা সময়ততো নিশ্চয় বেয়া লাগিব এতিয়া যদি আপোনাৰ ওচৰে কাষৰে স্কুল এখন, বিদ্যালয় এখন এনেদৰে এমালগেমেশ্যন হৈ যায়, নাইকিয়া হৈ যায়, তেতিয়া নিশ্চয় বহুতে দুখ লাগিব। কিন্তু কথা যদি আমি চাওঁ এতিয়া, তেনেহ'লে যি ছাত্ৰ ছাত্ৰীৰ অভাৱ হোৱাৰ যি এতিয়া তেওঁলোকৰ তাত অভাৱ হৈছে, তো সেইবাবে এতিয়া এই যি 458খন চৰকাৰী প্ৰাথমিক বিদ্যালয় এমালগেমেশ্যন হ'ব। নেক্সট খবৰ যদি চাওঁ, গুৱাহাটী উৰণীয়া সেতু খুটাৰ পৰা মচি পেলোৱা হ'ল জুবিন গাৰ্গৰ ফটো। তো এতিয়া ইয়াক লৈ গৰিমা শইকীয়া গাৰ্গে মন্তব্য কৰিছে আৰু এতিয়া যিহেতু বেঙুনীয়া কৰি পেলোৱা এই যি মহানগৰ, এইখিনি পদক্ষেপ লৈছে চৰকাৰে। ইয়াক লৈ এটা কথা সকলোৱে এইটো মন্তব্য কৰিছে যে যদি সেই ঠাইত নিদিলেও হয় এই ৰংটো, তেনেহ'লে কোনো ক্ষতি নহ'ল হয়। কিন্তু জুবিন গাৰ্গৰ ফটোখন এনেদৰে মোহাৰি পেলোৱাক লৈ এতিয়া এই যি ফ্লাইঅভাৰত তেনেদৰে অংকন কৰি থোৱা আছে। কাৰণ কেলৈ এজন চিত্ৰশিল্পীয়ে কিমান কষ্টৰে এইবিলাক কাম কৰে আৰু এতিয়া এই কষ্টৰে কামবিলাক যদি মুহূৰ্ততে নাইকিয়া কৰি দিয়ে, তো তেতিয়া সকলোৱেতো দুখ লাগিব আৰু বিশেষকৈ জুবিন গাৰ্গৰ ফটো। তো এতিয়া তেওঁলোকে মন্তব্য কৰিছে বিভিন্নজনে। গৰিমা শইকীয়া গাৰ্গেও এইখিনি কৈছে যে এইটো কৰিব নালাগিছিলে, এইটো অলপমান মনটো বেয়া লাগিছে। নেক্সট খবৰ যদি চাওঁ, অম্বুবাচী মেলালৈ মাজত মাত্ৰ আৰু 3 দিন। আপোনালোকে গম পাইছে এতিয়া ইতিমধ্যে প্ৰায় ভক্তৰে সমাগম হৈছে, অগণন ভক্ত আহিছে আৰু এতিয়া মাজত মাত্ৰ অম্বুবাচী মেলালৈ 3 দিন। নেক্সট খবৰ যদি চাওঁ, কৃষকৰ টকা অহা 20 তাৰিখে আপোনালোকে পাব। 20 তাৰিখে পোৱাৰ আগে আপোনালোকে যদি KYC কৰি লোৱা নাই, যদি আপোনালোকে কৰি লোৱা নাই, তেনেহ'লে অতি সোনকালে আপোনালোকে KYC কৰি ল'ব। নহ'লে আপোনালোকে এই আগন্তুক এতিয়া যি 20 তাৰিখে দিবলৈ গৈ আছে টকাটো, তেনেহ'লে আপোনালোকৰ বাবে বহুত বেছি এটা
বেয়া খবৰো আহিবলৈ আছে, কিয়নো এতিয়া যদি KYC আপোনালোকে নকৰে তেনেহ'লে আপোনালোকে DBG-টো টকাটো নোসোমাবলৈ আছে। সেইবাবে অতি সোনকালে আপোনালোকে KYC-টো কৰি লওক। KYC-টো কৰি ল'লে আপোনালোকৰ সকলোখিনি সুবিধা হৈ উঠিব। আৰু এতিয়া আপোনালোকে বহুতে সুধি আছিলে কিমানকৈ দিব, এতিয়া আপোনালোকে গমে পাইছে অফিচিয়েলি সকলোখিনি তেনেদৰে ডিক্লেয়াৰ কৰি দিছে যে এই যি কৃষকৰ টকা অহা 20 তাৰিখে 2000 টকাকৈ সোমাব। এতিয়া বহুতে বহুত ভাগে কৈ আছিলে যে 3000 পাম নি, 3000 সোমাব নি, তো 3000কৈ নোসোমাই 2000কৈ সোমাব। আপোনালোকে এতিয়া হয়তো সেইখিনি গম পাইছে। নেক্সট খবৰ আপোনালোকে যদি চাই, হঠাৎ উফন্দি উঠিছে পাগলাদিয়া নৈৰ জলস্তৰ। তো এতিয়া হয় হঠাতে তেনেদৰে জলস্তৰ ওপৰলৈ উঠি আহিছে, তো উফন্দি আহিছে, আৰু ইয়াৰ ফলত যাতায়াত ব্যৱস্থা কৰিবলৈ বহুতখিনি তেওঁলোকৰ কষ্টকৰ হৈছে ৰাইজৰ। তো এতিয়া দেখা গৈছে তেনেদৰে আৰু ক্ৰমাৎ বৃদ্ধি হোৱাহে দেখা গৈছে এই জলস্তৰ। নেক্সট খবৰ যদি চাওঁ, ঐতিহাসিক শান্তি চুক্তিত স্বাক্ষৰ ইৰাণ আমেৰিকা। তো এতিয়া যি হৰমুজ প্ৰণালী সেইখিনি মুকলি কৰি দিয়াৰ বাবে সেইখিনি এতিয়া তেওঁলোকে স্বাক্ষৰ প্ৰদান কৰিছে। আৰু এতিয়া এই যি আমাৰ অত্যাৱশ্যকীয় সামগ্ৰীৰ পৰা ধৰক পেট্ৰল, ডিজেল, ইন্ধন এইবিলাক বহুত বেছি বৃদ্ধি হৈ আছিলে। এতিয়া এই আগন্তুক সময়ত তেওঁ যি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে মন্তব্য কৰি কৈছিলে যে যদি এইখিনি শান্তি চুক্তি বা এই এনেকুৱা ধৰণৰ যদি তেওঁলোকৰ মাজত যুদ্ধ সমাপ্ত হয় তেনেহ'লে এই পেট্ৰল, ডিজেল, ইন্ধন এইবিলাকৰ দাম কমিব। তেতিয়া আগন্তুক সময়ত নিশ্চয় এইবিলাকৰ দাম কমিব। আমাৰ বাবেতো বহুত বেছি ভালেই খবৰ এতিয়া হয় ঐতিহাসিক শান্তি চুক্তিত স্বাক্ষৰ ইৰাণ আমেৰিকা। নেক্সট খবৰ হৈছে ব্ৰিটিছ সংসদত ভাষণ প্ৰদান মাজুলী আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ ডক্টৰ পীতাম্বৰ গোস্বামী। তো এতিয়া আপোনালোকে গমেই পাইছে তেওঁ যিহেতু গৈছিলে তালৈ, তাত তেওঁ গৈ ব্ৰিটিছ সংসদত ভাষণ প্ৰদান কৰিছে মাজুলী আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ ডক্টৰ পীতাম্বৰ গোস্বামী ডাঙৰীয়াই। নেক্সট খবৰ যদি চাওঁ, মাজুলীক জলসম্পদ বিভাগৰ বিৰুদ্ধে প্ৰতিবাদ। তেওঁ এতিয়া জলসম্পদ বিভাগক লৈ জলসম্পদ বিভাগে কিসমূহ কাম কৰিলে বা কেনেকুৱা ধৰণৰ কাম কৰিব লাগে, কোনসমূহ কাম কৰিবলৈ আছে, এইখিনিক লৈ এতিয়া তেওঁলোকে প্ৰতিবাদ কৰিছে। যিখিনি তেওঁলোকৰ এতিয়া যি দাবী আছে, দাবী মানি লোৱাবলৈ সেইখিনি তেওঁলোকে প্ৰতিবাদ কৰা দেখা গৈছে। নেক্সট খবৰ যদি চাওঁ, এতিয়াৰ পৰা মুখ্যমন্ত্ৰী নজৰত থাকিব মন্ত্ৰীৰ ব্যক্তিগত সহায়ক। কাৰণ কেলৈ যেতিয়া নেকি এই সহায়কসকলে বহুতখিনি কথা আহি পৰে, কিছুমান দায়িত্ব পোৱাৰ লগে লগে যিসমূহ কাম কৰিব নালাগে বা যিসমূহ কাম কৰিব লাগে তেওঁলোকে সেইখিনি নিজৰ মৰ্জি মতে কৰে বা নিজৰ সেইখিনি খেয়াল খোৱাচি মতে কৰে। আৰু কিছুমান ক্ষেত্ৰত সেয়াই আৰু নিজে সেই যি দায়িত্ব পায়, দায়িত্ব পোৱাৰ পিছত নিজকে মন্ত্ৰী হিচাপে ভাবে বা এই এনেকুৱা ধৰণৰ কাৰ্যক লৈ এতিয়া মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে সেইখিনিতো স্পষ্টকৈ আপোনালোকক জনাইছে। আপোনালোকেতো গমেই পায়, সেইখিনি কৈছে এই বিষয়ত। বিধায়কসকলকো কৈছে যে ৰাইজৰ সেইখিনি কাম কৰিবলৈ মুঠৰ ওপৰত এতিয়াৰ পৰা মুখ্যমন্ত্ৰী নজৰত থাকিব মন্ত্ৰীৰ ব্যক্তিগত সহায়ক। নেক্সট খবৰ যদি চাওঁ, পুনৰ বৃদ্ধি পাইছে যি কণী কাৰ্টুনৰ দাম। তেতিয়া আগন্তুক এতিয়া যিহেতু এতিয়া এই যি সুলভ মূল্য বস্তুসমূহ দাম কমাৰ কথা কৈ আছিলে, এতিয়া তাৰ মাজতে আকৌ পুনৰ বৃদ্ধি পাইছে এতিয়া যি ফাৰ্মৰ যি কণী, সেই কণী কাৰ্টুনৰ দাম। নেক্সট খবৰ যদি চাওঁ, ভাৰতক শত্ৰুৱে আক্ৰমণ কৰিলে আমেৰিকাৰ লগত থাকিব। এইদৰে মন্তব্য কৰিছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্প ডাঙৰীয়াই। ডনাল্ড ট্ৰাম্প ডাঙৰীয়াই কৈছে যে ভাৰতক যদি কোনোবা শত্ৰুৱে আক্ৰমণ কৰে তেনেহ'লে আমেৰিকা লগত থাকিব। এইদৰে মন্তব্য কৰা দেখা গৈছে। তো আগন্তুক সময়ত দেখা যাব কি কেনেদৰে তেওঁলোকে পদক্ষেপ লয়। তেওঁ কোৱাটোতো বহুত কয় বাৰু। যি কি নহওক, আজি 18 জুনৰ সন্ধিয়া খবৰ এইকেইটা আপোনালোকক জনালোঁ। ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থকাৰ বাবে বহুতে বেছি ধন্যবাদ। আৰু এইখিনিতে আপোনালোকক এটা অনুৰোধ কৰিম, চেনেলটোলৈ যদি আপোনালোক নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। আজিলৈ মানে অন্য এটা ভিডিঅ'তে লগ পোৱাৰ আশাৰে